আজি প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱসত আজি আপুনি জিলা সমিতি হৈ পিনে আজি উপস্থিত হৈছে কি ক'ব খুজিছে আপুনি? আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দুলেজাৰ আঞ্চলিক সমিতিৰ আজি প্ৰতিষ্ঠা দিৱস আৰু আজিৰ এই দিনটোতে আদিবাসী ছাত্ৰ সন্থা দুলেজাৰ আঞ্চলিক সমিতিখন জন্ম হৈছিল আৰু আজি মোটামুটি 19টা বছৰ অতিক্ৰম কৰিলে আৰু আদিবাসী জনগোষ্ঠীৰ বৃহত্তৰ দুলেজান সমষ্টিৰ অন্তৰ্গত আদিবাসী জাতীয় জীৱনৰ লগত জড়িত বিভিন্ন সমস্যাৰ আজি এই দুলেজান আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাই বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি ৰাইজৰ যিসমূহ সমস্যা ৰাইজৰ যিসমূহ দুখ দৰদ ৰাইজৰ যিকোনো সমস্যাৰ আজি মুখ্য গুৰু দায়িত্ব ভাৰ লৈ পেলাই কাম কৰি আছে আৰু এই চেগতে আমি ডিব্ৰুগড় জিলা সমিতিয়ে আজি এই দুলেজান আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়াক আমি সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু দ্বিতীয়তে কথা এটা ক'ব বিচাৰোঁ যে আজি ডিব্ৰুগড় জিলাৰ অতিকৈ সক্ৰিয় আঞ্চলিক হৈছে দুলেজান আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা আৰু এই চেগতে আমি আজি দুলেজান আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি দানিয়েল নাগ আৰু সাধাৰণ সম্পাদক মংগল মুৰা লগতে সমূহ বিষয়ববীয়া যিহেতু যিমানকেইজন বিষয়ববীয়া আছে সকলোৰে জাতিৰ চেণ্টিমেণ্ট আছে জনগোষ্ঠীটোৰ চেণ্টিমেণ্ট আছে সেই হিচাপে বৃহত্তৰ আগন্তুক দিনত আমি আশা কৰিম যে এই যি আমাৰ সমিতি এই সমিতিখনে যাতে আগন্তুক দিনত যাতে বৃহত্তৰ কেৱল আদিবাসী জনগোষ্ঠীৰে নহয় আজি দুলেজান সমষ্টিৰ বিভিন্ন সমস্যাৰ আজি যাতে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি জনগোষ্ঠীটোৰ হকে যাতে মাত মাতি যায় তাৰ সেইবাবে আমি জিলা সমিতিৰ তৰফৰ পৰা আমি সংগ্ৰামী অভিনন্দন জনোৱাৰ লগতে আমি এই সংগঠনটোৰ সমিতিৰ সমূহ বিষয়ববীয়াক আমি অনুৰোধ জনাম। বৰ্তমান যিহেতু এই যেতিয়া বিজেপি চৰকাৰে যেতিয়া শাসনত অহা নাছিল তেতিয়া তেওঁলোকে কিছুমান কথা কৈছিল তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে আমি যদি চৰকাৰ গঠন কৰিম তেতিয়া আমি ST দিম লেণ্ড পাটা দিম আনকি যোনটো TGL যোনটো আমাৰ ওপৰত যি চেকা লাগি আছে এই চেকাটো আমি পৰ্যায়ক্ৰমে হেৰি কৰিম কিন্তু অতি দুখৰ বিষয় অতি লজ্জাৰ বিষয় আমি সমালোচনা কৰিব নিবিচাৰোঁ যিহেতু ইলেকশ্যন সমাগত আমি সমালোচনা কৰিব নিবিচাৰোঁ তথাপিও আমি ক'ব বিচাৰোঁ যিহেতু বিজেপি চৰকাৰে আমাক আশা ভৰসা দিছিল যে আমি যদি চৰকাৰ গঠন কৰিম তেতিয়া আমি ST বাগানৰ যিসমূহ লাইন কোৱাৰ্টাৰ যুগ ধৰি যিসমূহ লাইন কোৱাৰ্টাৰ বসবাস কৰি আছে সেই লাইন কোৱাৰ্টাৰসমূহৰ মাটি আমন্ত্ৰণ দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল এতিয়ালৈকে আমি দেখিছোঁ কিছুমান কাম ফুলফিল হৈছে কিছুমান কাম হোৱা নাই এতিয়াও আমি বিজেপি চৰকাৰক আশা ভৰসা কৰিছোঁ আদিবাসী জনগোষ্ঠীয়ে বিজেপিয়ে একো দিলেও নিদিলেও বিজেপিক ছাপোৰ্ট কৰি আছে কিন্তু এই ধৰণে আমাৰ আদিবাসী জনগোষ্ঠীৰ যোনখিনি সহজ সৰল মনোভাৱ বা আমাৰ আদিবাসী জনগোষ্ঠীৰ লগত যি হৃদয়ৰ লগত বা তেওঁলোকৰ অনুভৱৰ লগত যদি এই ধৰণে বিজেপি চৰকাৰে হেতালি খেলে তেতিয়া আগন্তুক দিনত কিন্তু আদিবাসী ছাত্ৰ সন্থা আৰু সমূহ চাহ শ্ৰমিক একত্ৰিত কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি গৰজি উঠিবলৈ কিন্তু আমি বাধ্য হ'ম কাৰণ বিজেপি চৰকাৰক আমি আশা ভৰসা কৰিছিলোঁ এতিয়াও কৰিছোঁ আগন্তুক যিহেতু আমি বিধানসভা ইলেকশ্যন আহি আছে তো আমি সেই বিধানসভা ইলেকশ্যন কিন্তু আমি নেৰোঁ সেইটো স্পষ্ট কৰোঁ আমি আদিবাসী ছাত্ৰই কেতিয়াও যদিহে তেওঁলোকৰ সদিচ্ছা আছে তেন্তে ST দিয়ক জনজাতিকৰণ দিয়ক যুগ বছৰ ধৰি যিসমূহ লাইন কোৱাৰ্টাৰত বসবাস কৰি আছে যি মাটি সেই মাটি ম্যাদী পাটা দিয়ক যি আমাৰ ওপৰত যি কুলি বাঙালী লেবাৰ মজদুৰ যি নামকৰণ আহি আছে এই নামকৰণ কাটি আদিবাসী নামকৰণ দিয়ক আমি তেতিয়া ক'ম বিজেপি চৰকাৰে হয় পৰিৱৰ্তন কৰিছে ডিজিটেল ইণ্ডিয়াৰ কথা কৈছে ইমানখিনি ক'লোঁ যিহেতু